প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে আমাৰ গমাৰিগুৰি ব্লক কংগ্ৰেছৰ উদ্যোগত আজি এই ব্লক কংগ্ৰেছৰ সমূহ মণ্ডল একত্ৰিত হৈ আমি ইয়াতে জল জীৱনৰ বিৰুদ্ধে জল জীৱন আঁচনিৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি যে জল জীৱনৰ এই আঁচনিসমূহত দুৰ্নীতি হৈছে জল জীৱনৰ আঁচনিৰ শ্লোগানটো আছিল ঘৰ ঘৰ মে নল ঘৰ ঘৰ মে জল। এতিয়া মানুহে কৈছে নল আছে জল নাই, এই যে নল আছে জল নাই, আকৌ বিজ্ঞ লোকে কৈছে যে জলেই জীৱন, জল অবিহনে জীৱন বিফল। গতিকে পানী এটুপি যদি বিশুদ্ধ পানী এটুপি অসমৰ এই স্বাধীনতা এই 70-80 বছৰৰ পাছত মানুহে নাপায়, তেতিয়াহ'লে এই চৰকাৰখনে মানুহক কি দিব? জল জীৱনৰ আঁচনিৰ নামত দিল্লীৰ পৰা কংগ্ৰেছৰ এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হাজাৰ হাজাৰ কোটি টকা সৰকাই আনিলে আৰু আঁচনিৰ নামত তেওঁলোকে কমিশ্যন ৰাজ সৃষ্টি কৰি সোপাকে খালে। ৰাইজে কৈছে যে আমাৰ তেজ খালে, তেওঁলোকে টকা খোৱা নাই। গতিকে ৰাইজৰ তেজ উহি পানীৰ নামত তেখেতসকলে এই আঁচনিসমূহ যিমান টকা আনিলে আনি বিফল হ'ল আৰু এতিয়া মানুহে পানী পোৱা নাই। সেইকাৰণে আমি ৰাইজৰ অনুৰোধ মৰ্মে আৰু গণতন্ত্ৰত বিৰোধী শক্তিশালী নহ'লে গণতন্ত্ৰ বিফল হয় বুলি কৈছে। সেইকাৰণে বিৰোধী হিচাপে আমি ৰাইজৰ সপক্ষত থিয় হৈ ঘৰ ঘৰ মে নল ঘৰ ঘৰ মে জল তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি কিয় পালন কৰা নহ'ল? ৰাইজৰ ধন কিয় আত্মসাৎ কৰা হ'ল? সেই টকাবোৰ ক'লৈ গ'ল? তেওঁলোকে কি কৰিলে সেইবিলাক টকা? আমি কোৱা শুনিছোঁ, তাত যিসকল ঠিকাদাৰে কাম কৰিছিলে সেই ঠিকাদাৰসকলেও আজি চিপ লোৱাৰ এটা পথ বাছি ল'ম বুলি কৈছে তেখেতসকলে, যে পুৱা হ'লেই পাবলৈ থকা মানুহ ঘৰলৈ বিচাৰি আহে ধন, লাজে অপমানে পৰিয়ালৰ আগত মুখ উলিয়াব নোৱাৰে। সেইকাৰণে কৈছে যে ঠিকাদাৰসকলে আমি এটাই পথ বাছি ল'ব লাগিব, সেইটো হৈছে আমি আত্মহত্যা কৰিব লাগিব। যদি কাম হোৱাৰ পিছত পইচা নাপায়, আকৌ পইচাবিলাক চৰকাৰে ওলাই গ'ল বুলি কৈছে, ক'লৈ গ'ল পইচাবিলাক? আৰু কমিশ্যন তেওঁলোকে কিমান ল'লে? মই কোৱা শুনিছোঁ 10%কৈ লৈছে। গতিকে মন্ত্ৰী সেই মদাগৰ ঠিকাদাৰসকলৰ পৰা কোটি কোটি টকা কমিশ্যন লৈ এই আঁচনিসমূহ বিফল হোৱাৰ কাৰণে ৰাইজ ব্যথিত হৈছে। সেইকাৰণে ৰাইজৰ সপক্ষত থিয় হৈ বিৰোধী হিচাপে আমি আজি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচী আমি কৰিছোঁ। আমাৰ দাবী, ৰাইজৰ বাবে এটুপি বিশুদ্ধ পানী যোগাৰ কৰি দিয়ক, য'ত মানুহে বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পাব আৰু মানুহ হিচাপে বা জীৱ হিচাপে পৃথিৱীত জীয়াই থকাৰ যিটো অধিকাৰ, সেই অধিকাৰটো পাব বুলি আমি দাবী দিব লাগে বুলি দাবী কৰিছোঁ। ধন্যবাদ।